নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ প্ৰায় ৩২,০০০ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4-ৰ। আপোনালোকে এই পদসমূহৰ বাবে মাথো আপোনালোকে 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। মাহিলী দৰমহাও যথেষ্ট ভাল। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকৰ কি পদ মুকলি কৰা হৈছে, কিদৰে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ইণ্ডিয়ান ৰেলৱে ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত টোটেল ভেকেঞ্চি আছে, আপোনালোকে চাব পাৰে ৩২,০০০ আপোনালোকৰ প্লাছ টোটেল ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে, গ্ৰুপ ডিৰ ভেকেঞ্চি। আৰু এই পদসমূহৰ বাবে আপোনালোকে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু মাহিলী দৰমহা দিয়া হ'ব আপোনালোকৰ ১৮,০০০ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা আৰম্ভ হ'ব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে মিনিমাম আপোনালোকৰ ১৮ বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে ৩৬ বছৰলৈকে আবেদন কৰিব পাৰিব জেনেৰেল কেটেগৰীয়ে। আৰু OBC হ'লে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সন দিয়া হৈছে আৰু SC ST হ'লে আপোনালোকৰ 5 বছৰ। আৰু আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব, আপোনালোকে চাব পাৰে। আপোনালোকৰ জেনেৰেল EWS আৰু OBC কেটেগৰীয়ে আপোনালোকে 500 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু SC ST PWD কেণ্ডিডেট আৰু বা ফিমেল কেণ্ডিডেট হ'লে আপোনালোকে 250 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এই পদসমূহৰ ইতিমধ্যে আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আপোনালোকে আজিৰ পৰাই এই পদসমূহৰ অনলাইন এপ্লাই আৰম্ভ হৈছে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 22 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।